যোৱাকালিৰ দিনটো অসমীয়া জাতিটোৰ বাবে এক বিৰল আৰু তাৎপৰ্যপূৰ্ণ দিন হিচাপে স্মৰণীয় হৈ ৰ'ব। যি সময়ত জাতীয় জনগোষ্ঠীয় সংগঠনৰ বহু প্ৰাক্তন প্ৰতাপী নেতাই নিজৰ আদৰ্শ ত্যাগ কৰি ৰাষ্ট্ৰীয় দলৰ নেগুৰত ধৰিবলৈ আগবাঢ়িছে, তেনে এক সংকটময় প্ৰেক্ষাপটত জাতীয়তাবাদী চৰিত্ৰ অক্ষুণ্ণ ৰাখি বেদৰ্পে ৰাইজৰ দলত যোগদান কৰে দুলাল চন্দ্ৰ বৰুৱাই। এই সিদ্ধান্ত কেৱল এটা ৰাজনৈতিক স্থানান্তৰ নহয়, ই হৈছে এক আদৰ্শৰ ঘোষণা। অসমৰ স্বাভিমান, জাতি মাটি ভেটিৰ সুৰক্ষা আৰু থলুৱা অধিকাৰৰ প্ৰশ্নত আপোচ নকৰাৰ এক স্পষ্ট সংকল্প। যেতিয়া বহুতে সুবিধাবাদৰ ৰাজনীতিক বাছি লৈছে, তেতিয়া দুলাল চন্দ্ৰ বৰুৱাই এই পদক্ষেপে পুনৰ সোঁৱৰাই দিলে যে জাতীয় চেতনা এতিয়াও জীয়াই আছে। ৰাইজৰ দলত তেওঁৰ যোগদানৰ মাজেৰে স্পষ্ট হৈছে, ৰাজনীতি মানে কেৱল ক্ষমতাৰ নহয়, ই হৈছে ৰাইজৰ অধিকাৰ আৰু স্বাভিমানৰ সংগ্ৰাম। এই পদক্ষেপে অসমীয়া জাতীয়তাবাদী ৰাজনীতিৰ এক নতুন বাৰ্তা প্ৰেৰণ কৰিছে। আদৰ্শ যদি দৃঢ় হয়, তেন্তে পথ নিজেই সৃষ্টি হয়। মই ৰাইজৰ দলত যোগদান কৰি মই নথৈ আনন্দিত হৈছোঁ আৰু মই অলপ উৎসাহিত হৈছোঁ। 2004 চনত সৰুটাই ছাত্ৰ সন্থাৰ চিলাফাৰ আঞ্চলিক সমিতিৰ সভাপতি হিচাপে যোগদান কৰি দীৰ্ঘ 22 বছৰ কাল সৰুটাই ছাত্ৰ সন্থাৰ বিভিন্ন পদবীত থাকি ৰাইজৰ হকে কাম কৰিবলৈ চেষ্টা কৰিছিলোঁ। বহুতো ঘাট প্ৰতিঘাতৰ মাজেদি আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 70টা সংগঠনৰ সৈতেও সংগ্ৰামত সহযোগিতা কৰিবলৈ মই সুযোগ লাভ কৰিছিলোঁ আৰু এই 22 বছৰ সংগ্ৰামী জীৱনত আমি জাতিটোৰ কাৰণে যিসমূহ কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিছিলোঁ, সংকল্প গ্ৰহণ কৰিছিলোঁ, সেই কামসমূহ বা ৰাইজৰ সুৰক্ষাৰ কাৰণে যিসমূহ দাবী লৈ আহিছিল, সেইখিনি আমি ৰাজপথৰ সংগ্ৰামত সফল হ'ব নোৱাৰোঁ আৰু এই হেতুকে সংসদীয় ৰাজনীতিৰ জৰিয়তে আমি বিধানসভাৰ মজিয়াৰ পৰাই এই সমস্যাবিলাক সমাধান কৰিবলৈ আমাৰ প্ৰয়োজন হৈ পৰিছে। এই হেতুকে আজি 22টা বছৰ সংগ্ৰাম কৰাৰ পাছত সতীৰ্থসকলৰ আহ্বানত আৰু মোৰ যিসকল শুভাকাংক্ষী, মোৰ শ্ৰদ্ধেয় ব্যক্তি, নমস্য ব্যক্তি, তেওঁলোকৰ নিৰ্দেশনা জাতিটোৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত মোক ৰাজনীতিৰ ক্ষেত্ৰখনলৈ আহিবলৈ উদগনি জনালে আৰু তেওঁলোকে নিৰ্দেশ প্ৰদান কৰিলে আৰু সেই ভিত্তিতেই মই আমাৰ যিহেতু পূৰ্বত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত 70টা সংগঠনত মই সহযোগিতা আগবঢ়াবৰ কাৰণে সুযোগ পোৱাৰ সময়ত অখিল গগৈ ডাঙৰীয়া, আমাৰ বেদান্ত লস্কৰ ডাঙৰীয়া আৰু লগতে আমাৰ কাৰ্যকৰী সভাপতি গোবিন্দ চেতিয়া ফুকন ডাঙৰীয়াৰ সেই সময়ত 2004 চনত তেখেতৰ আঙুলি ধৰি সদৌ টাইম ছাত্ৰ সন্থালৈ মই আহিছিলোঁ। তেখেত তেতিয়া সদৌ টাইম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি কাৰ্যকৰী সভাপতি আছিল। গতিকে তেওঁলোকৰ লগত কাম কৰি যিখিনি অনুপ্ৰাণিত হ'লোঁ, সেই অনুপ্ৰাণিত হোৱাৰ তেওঁলোকৰ যিসমূহ কৰ্তব্যনিষ্ঠা তাৰ প্ৰতি মই আকৰ্ষিত হৈছিলোঁ আৰু জাতীয়তাবাদী সুদৃঢ় কৰিবৰ কাৰণে ৰাজনৈতিক প্লেটফৰ্মখনৰ বাবে এই দুটা দলেই আছিলে, মোৰ দৃষ্টিত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ। গতিকে মই যিটো সমষ্টিৰ পৰা বিলং কৰিছোঁ, প্ৰতিনিধিত্ব কৰিছোঁ, সেই সমষ্টিটো হৈছে চিচিবৰঙা বিধানসভা সমষ্টি, ধেমাজি জিলাৰ দ্বিতীয়টো নৱগঠিত সমষ্টি আৰু সেই নৱগঠিত সমষ্টিটোত যিহেতু আমাৰ সেই দলটোৰ সাংঘাতিক ভেটি শক্তিশালী নহয় আৰু ৰাইজৰ দলৰ এটা সাংঘাতিক শক্তিশালী ভেটি আছে আৰু যিহেতু ময়ো এজন 22 বছৰ সংগ্ৰাম কৰা হিচাপে তাত মোৰ এটা ভেটি আছে বুলি মই নিজে স্বীকাৰ কৰিছোঁ বা গম পাইছোঁ। গতিকে অনাগত দিনত এই গোটেই সকলোবিলাক উমৈহতীয়াভাৱে আৰু ঐক্যবদ্ধভাৱে আমি অসমীয়া জাতিৰ সমস্যাসমূহ সমাধান কৰাৰ লগতে আমাৰ যিসমূহ সমস্যা আছে, আমি উঠি অহা প্ৰজন্মসকলৰ, নৱপ্ৰজন্মসকলৰ বৌদ্ধিক, মানসিক, শৈক্ষিক, শাৰীৰিক ক্ৰিয়া প্ৰতিটো দিশতে আমি তেওঁলোকক আগুৱাই নিয়াৰ আমাৰ দায়বদ্ধ আছে। গতিকে আমি আমাৰ সমস্যাসমূহ সমাধান কৰাৰ লগতে আমি উঠি অহা প্ৰজন্মসকলক এটা ইতিবাচক দিশ দৰ্শন কৰি আমি সমাজখনক সুস্থ সবল কৰি আগবাঢ়ি যাব লাগিব। সেই হেতুকে আজি যোগদান কাৰ্যসূচীৰ জৰিয়তে বহু কথা ক'ব লগা আছে যদিও আপোনালোকৰ আগত দীঘলীয়া কথাৰে মই বেছি বক্তব্য নাৰাখোঁ। ইয়াৰ পিছতে মই খুব সোনকালে এটা তাৎক্ষণিক যোগদান কাৰ্যসূচী মই সভাপতি অখিল গগৈ ডাঙৰীয়াৰ উপস্থিতিত মই এটা কাৰ্যসূচী কৰিম। তাতে মই বাকী পৰৱৰ্তী যিবিলাক আমাৰ উদ্দেশ্য বা আমাৰ পৰৱৰ্তী কাৰ্যসূচীসমূহ আপোনালোকক অৱগত কৰিম। মই এইখিনিকে মোৰ চমুকৈ সামৰণি মাৰিছোঁ।